শিৱায় নমঃ ওম শিৱায় নমঃ ওম শিৱায় নমঃ। মোৰ শ্ৰদ্ধাৰ আজি এই ভাৰতবৰ্ষৰ মোৰ সকলো মোৰ ইছলাম জাতিক মই আজি এই ঈদ মুবাৰকত মই শ্ৰদ্ধাৰ সেৱা জনাইছোঁ যে আপোনালোকৰ ঈদ যাতে ভালেই যায় আৰু আপোনালোকৰ যাতে এই ঈদৰ দিনত সৎজ্ঞান সৎবুদ্ধিবোৰ যাতে আপোনালোকৰ আহে মই সেই প্ৰাৰ্থনা ভগৱানৰ ওচৰত কৰোঁ। কিয় ক'লোঁ এই কথাটো আজি মোৰ ভাৰতবৰ্ষৰ ইছলাম ভাই সকলোৱে শুনিব। কথা হ'ল যে আপোনালোকৰ ধৰ্মক আমি সদায় সন্মান কৰি আহিছোঁ। যদি আমি আপোনালোকৰ ধৰ্মক সন্মান নকৰিলোহেঁতেন তেতিয়াহ'লে আজি ভাৰতবৰ্ষত ইমান আপোনালোকৰ ইছলাম মানুহ থাকিব নোৱাৰিলেহেঁতেন। ভাৰতবৰ্ষত আমাৰ হিন্দুৱে মুছলিমৰ ওপৰত কিমান অত্যাচাৰ কৰিছে আপোনালোকে নিজে ভাবিব। আৰু আপোনালোকে আজি সেই পূৰ্বপুৰুষৰ পৰা হিন্দুৰ ওপৰত কিমান যে অত্যাচাৰ কৰিছিল আপোনালোকে নিজে অনুভৱ কৰিবচোন। তে এই যে বেয়া শিক্ষাটো কোনে দিলে? আজি যদি সদায় যদি আপুনি মোক মাৰধৰ কৰে অত্যাচাৰ কৰে বেয়া পায় তেতিয়াহ'লে ময়োতো এদিন বেয়া হ'ব লাগিব নহয়। আৰু আপোনালোকে যদি ভাল জ্ঞান বুদ্ধি আমাক দিলেহেঁতেন সেই আল্লাহৰ ধৰ্মত তেতিয়াহ'লে আমিতো আজি এই ভাৰতবৰ্ষত এইবোৰ চাব নাপালোহেঁতেন নহয়। যে আজি আপোনালোকৰ মছজিদ ভাঙিছে মাদ্ৰাজা ভাঙিছে এইবোৰতো আমি নাচালোহেঁতেন নহয়। তে মাদ্ৰাজা মছজিদ কিয় ভাঙিছে সেইটোতো আপোনালোকে নিজে জানে। য'ত নেকি হিন্দুৰ মন্দিৰ আছিল তাত আপোনালোকে ভাঙি মছজিদ বনাইছে আৰু য'ত নেকি মাদ্ৰাজা আছে তাত আপোনালোকে শিক্ষা দি আছে যে হিন্দুৰ ওপৰত মানে অত্যাচাৰ কৰাৰ শিক্ষাটোৱে দি আছে। আতংকবাদী তাত শিকাই আছে। আপোনালোকে চাওকচোন যে মাদ্ৰাজাত আপোনালোকৰ সেই পঢ়ে যে সেই দুখীয়া ঘৰৰ ল'ৰা ছোৱালীহে মাদ্ৰাজাত পঢ়ে আৰু ধনী ঘৰৰ ল'ৰা ছোৱালীটো বেলেগ স্কুলত পঢ়া দেখিছোঁ মই। আৰু মাদ্ৰাজাত অকল দুখীয়া ল'ৰাই পঢ়ে। মানে ধনী ঘৰৰ ল'ৰা ছোৱালী মানে ভাল মানুহ হ'ব লাগে আৰু দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবোৰ মানে ভাৰতবৰ্ষৰ কাৰণে দেশৰ কাৰণে আতংকবাদী হ'ব লাগে। এইটোৱেতো শিক্ষা দিয়ে যে হিন্দু কাফিৰ হয়, হিন্দুৰ মানে ভগৱানৰ মন্দিৰবোৰ চাব নালাগে, হিন্দুৰ মূৰ্তি পূজা আপোনালোকে বেয়া মাত দিয়ে। আৰু আপোনালোকৰ ইছলাম মানুহে চাবচোন মোবাইলত এই কিমান হিন্দু আমাৰ দেৱী দেৱতাক অপমান কৰে। আজিলৈকে আমাৰ হিন্দু মানুহে মুছলিমৰ মছজিদত গৈ তেনেকুৱা অপমান কৰিছে নেকি? যে মছজিদত গৈ কিবা চপ্পলৰ মালা দিছে নেকি? মছজিদত গৈ পেলাই কিবা বেয়া ব্যৱহাৰ দেখাইছে নেকি? দেখুওৱা নাই। কিন্তু আপোনালোকে মোবাইলত নিজে পাব যে মুছলিম মানুহে কিমান যে হিন্দু দেৱী দেৱতাক অপমান কৰে আৰু চাই ইমান দুখ লাগে আমাৰ যে আমি কি কৰিম। মই ক'ব বিচাৰোঁ আপোনালোকক আজি এটা মই ভাল এই ঈদৰ দিনত এটা ভাল জ্ঞান দি দিওঁ। কিয় মই কিন্তু জ্ঞানী নহয়। মই হ'লোঁ এজন মানে লিখা পঢ়া নাই, একেবাৰে নাম লিখিব নাজানো আৰু সেই জ্ঞান নাই। এই দিন হাজিৰা কৰি খেতি চেতি কৰি এইসব কৰিয়ে খাইছিলোঁ। কিন্তু কথা হ'ল মোৰ নিজৰ জ্ঞানৰ এটা মনত ভবা কথাটো আপোনালোকক দি দিওঁ যে আজি চাওক ভাৰতবৰ্ষত আজি আমাৰ মাননীয় এই যে ৰাষ্ট্ৰপতি যে আছিল আব্দুল কালাম তেওঁৰ বাল্যকালৰ পৰা লৈ আৰু মৃত্যুকাললৈকে সেই জ্ঞানটো যদি মাদ্ৰাজাত দিব পাৰে না তেতিয়াহ'লে কিন্তু আপোনালোকৰ ল'ৰা ছোৱালীৰ সৎ জ্ঞান সৎ বুদ্ধি আহিব
আৰু আমাৰ এই ভাৰতবৰ্ষটো এটা শক্তিশালী দেশ হ'ব। আৰু আজি চাওক, আমাৰ মই কি ক'ম আৰু তেনেকুৱাতো ক'বলৈ মোৰ ৰাস্তা নাই। মানে মই ভাবোঁ যে আমি ভগৱান কিন্তু দেখা নাই। মই ভাবোঁ কি যে ভগৱান ৰূপত আমাৰ আব্দুল কালাম এই পৃথিৱীত আহিছিল আৰু আহি যিখিনি কৰি গৈছে। আৰু চাওকচোন, যোৱাৰ সময়ত যেতিয়া যাব তেতিয়াও তেওঁ শ্বিলঙত আহি শিক্ষাহে দিব আহিছিল আৰু তাতেই তেওঁ মানে শেষ দেহা ত্যাগ কৰিলে। তেতিয়া তেওঁৰ পিছত মানুহ কিন্তু মৰি যোৱাৰ পিছতে চব তথ্য ওলায় তেওঁৰ কি আছিল এই পৃথিৱীত আৰু তেওঁ কি কৰিব নোৱাৰিলেহেঁতেন এই পৃথিৱীত। তেতিয়াহ'লে আজি তেওঁৰ যেতিয়া ঘৰখনত বোলে একো নাছিল, এটা বিচনাহে আছিল আৰু টেবুলত এটা গীতা, হিন্দু ধৰ্মৰ গীতা এটা আছিল আৰু তেওঁৰ ড্ৰেছ মাত্ৰ বোলে আছিল এই 3টা ড্ৰেছ আছিল আৰু ৰাষ্ট্ৰপতি হোৱা ড্ৰেছ এটাই আছিল 5 বছৰলৈকে। এইখিনি মানে নিজৰ কাপোৰ নিজেই ধুই মেলি যাতে যাব পাৰে আৰু বেংকত কিবা পাছবুক টকা পইচা একো নাছিল। তেতিয়াহ'লে ইমান যে টকা পইচাবোৰ কমালে কি কৰিলে? তেওঁ হিন্দু মুছলিম নাই, চবকে তেওঁ দান আৰু দক্ষিণা কৰি গৈছিল। তেওঁ ভাবিছিল যে পৃথিৱীত যে আহিছোঁ, মইনো এই ধন সম্পত্তি কৰি মোৰ কি লাভ হ'ব? মইতো এদিন গুচিয়ে যাম, ধন সম্পত্তিটো ইয়াতে পৰি থাকিব। তেতিয়াহ'লে মই যদি আজি জাতিভেদ নকৰাকৈ চবেইতো মোৰ আপোন আৰু চবকে যদি মই দি মেলি মোৰ উপাৰ্জনবিলাক দি যাওঁ, এদিন তেওঁলোকে মোৰ কথা ভাবিব আৰু সেইটোৱে হ'ব মোৰ শ্ৰেষ্ঠ ধৰ্ম বুলি মই ভাবোঁ। তেওঁ তেনেকুৱা ভাবিছিল আৰু ভাবি আজি চাওক, তেওঁ যে গুচি গ'ল। আজি আপোনালোকৰ ইছলাম মানুহে কিন্তু আমাৰ ৰাষ্ট্ৰপতি আব্দুল কালামক কিন্তু ইমান সন্মান নকৰে, এইটো মই জানো। কিন্তু আমাৰ হিন্দু যে সমাজটো আছে নহয় এই ভাৰতবৰ্ষত, বহুত শ্ৰদ্ধা কৰে, বহুত। আৰু মই কি ক'ম, মইতো ভাবোঁ যে তেওঁ এজন ভগৱানেই আছিল বুলি মই ভাবোঁ। আৰু মোৰ মনত ইমান দুখ লাগে যে ভাৰতবৰ্ষ যিমান দিন এই পৃথিৱী থাকিব, তেওঁৰ যাতে যুগে যুগে তেওঁৰ নামবোৰ মানে উল্লেখ কৰিব পাৰে আৰু সেই জ্ঞানবোৰ যাতে আমাৰ ভাৰতৰ ল'ৰা ছোৱালীয়ে ল'ব পাৰে বুলি মই আশা ৰাখোঁ। আৰু কথা হ'ল যে আজি আমি তেওঁৰ যদি এই জ্ঞান লাভ কৰোঁ নহয়, তেতিয়াহ'লে আমাৰ এই হিন্দু মুছলিমত ভেদাভেদ নাহিব। আমি যিমানটো হিন্দু জাতিয়ে আব্দুল কালামক ভাল পাওঁ, আপোনালোকে ইছলামো ইমানটোৱে ভাল পাবচোন। তেতিয়াহ'লে চাব, হিন্দু মুছলিম ভাই ভাই হ'ব এদিন এই ভাৰতবৰ্ষত। মই মনৰ কথা এইটো মই মানে ভাবোঁ আৰু কিয়, তেওঁ কোনো ধৰ্মক বেয়াও পোৱা নাই, তেওঁ সকলো জাতিটোক সন্মান কৰিছে। আৰু তেওঁৰ জ্ঞানটো যদি মাদ্ৰাজাত দিব পাৰে নহয়, বহুত ভাল হ'ব, বহুত ভাল হ'ব। মই সেইটোৱে আজি ঈদৰ দিনত মই এই কথাখিনি আপোনালোকক, মোৰ ইছলাম ভাইসকলক ক'লোঁ যে আপোনালোকে নিজে অলপ কথাটো ভাবক, গভীৰভাৱে ভাবি লওক যে কথাটো কিমান সত্য হয় কি নহয়। যদি সত্য বুলি ভাবে তেতিয়াহ'লে এইটো আপোনালোকে মাদ্ৰাজাত লাগু কৰক। তেতিয়া আপোনাৰ মাদ্ৰাজাৰ কেতিয়াও ভাঙিব নাযায়। কিয় নাযায়? তাততো মাদ্ৰাজাৰ পৰা ওলাই অহা ল'ৰা ছোৱালীয়ে সদায় হিন্দুক শ্ৰদ্ধা কৰিব। আৰু এতিয়া যিটো জ্ঞান পাই আছে নহয়, এইটো কিন্তু হিন্দুক কিন্তু ভাল নাপায়, হিন্দু দেৱী দেৱতাকো ভাল নাপায়, বুজিছেনে? মই এইখিনি কৈ ৰাখোঁ। যদি মোৰ ভুল চুল হয়, অপৰাধ হয়, মোক ক্ষমা কৰি দিব। আৰু কথা হ'ল, এই মোবাইলত আপোনালোকে কমেণ্ট দিলেও মই একো নাজানো, লিখা পৰা নাই, মাত্ৰ ভিডিঅ'টো কৰি যে পঠাব পাৰোঁ এইখিনিয়ে জানো। আৰু একো নাজানো, লিখা পৰা নাই। গালি দিলেও নেজানিম আৰু আপোনালোকে যদি ভালো লিখি দিয়ে সেইটোও নেজানিম। এইখিনি কৈ মই ৰাখোঁ, যাতে আপোনালোকৰ ঈদ ভালে ভালে যায় আৰু যাতে আপোনালোকৰ সৎ জ্ঞান সৎ বুদ্ধিবোৰ আহে, সেই কামনা কৰোঁ। ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম